হাবিত কাহে ওলাই নাহে? পৰেশ বৰুৱা কি ক'লা? পৰেশ বৰুৱা আমাৰ গাঁৱৰে এটা ৰাস্তাত তাতে আমি আজি ভিডিঅ' কৰিব ওলাই আহিছো। ইয়াতে আমি কিছুমান প্ৰশ্ন দিম, যেতিয়া এইফালে চাইকেল লৈ আহি আছে আমি কিবা প্ৰশ্ন দিব চেষ্টা কৰিম বাৰু। দাদা এজন আহি আছে, তাইক বাৰু আমি ৰখাব বাৰু, কি কয় বাৰু সুধি চাওঁ। দাদা অলপ পঢ়কচোন। মানে আমি এটা অনুষ্ঠান এটা লৈ আহিছো। আমাৰ অনুষ্ঠানত যদি আপুনি যদি শুদ্ধতে দিব পাৰে আমি এটা আপোনাক উপহাৰ দিম। আমাৰ প্ৰশ্নটো অলপ নামি আহক, চাইডত আহক, বোলে গাড়ী আহি আছে যিহেতু অলপ চাইডত আহক। লাজ কৰিব নালাগে। তোমাৰ পইচাটো দিয়ক, নামটো? মোৰ নাম অভিজিত কলিতা। অভিজিত কলিতা। আমাৰ মানে প্ৰশ্নটো হৈছে এনেকুৱা, হাবিত কাহে ওলাই নাহে, কি জানে নেকি? হাবিত কাহে ওলাই নাহে? হয়। হাবিত কাহে ওলাই নাহে? পৰেশ বৰুৱা কি ক'লা? পৰেশ বৰুৱা বুলি মাৰিব কিন্তু এইটো ভালে কওঁ। পৰেশ বৰুৱা নেকি? পৰেশ বৰুৱা কেনেকুৱা হ'ল আপুনি কওকচোন। কাৰণ তেওঁ হাবিত থাকে, কিন্তু মাতিলে ওলাই নাহে। ৰাইজ, হাবিত কাহে ওলাই নাহে বস্তুটো আপোনালোকে গম পাইছে, পৰেশ বৰুৱা বুলি কৈছে। কিন্তু পৰেশ বৰুৱা আৰু এইফালে দুজনমান ব্যক্তি আছে, তাকো সুধিছা ভালকে কওক, হয় নে নহয়? কি ভাল হয় ভাবি চাওক। পুৰস্কাৰ পাব কিন্তু, বঢ়িয়া পুৰস্কাৰ এটা আছে আমাৰ। পৰেশ বৰুৱা একদম অশুদ্ধ সত্য, এইটো পৰেশ বৰুৱা নহয়। কিন্তু পৰেশ বৰুৱাই গম পালি আপোনাক কিন্তু কি কৰে ক'ব নোৱাৰিব কিন্তু। হাবিত কাহে ওলাই নাহে, অলপ ভালকে চাব। অলপ আপুনি চাওক বাৰু, আপুনি পুৰস্কাৰ পোৱাৰ যোগ্য নহ'ল বাৰু, ধন্যবাদ।